Hello everyone, welcome back to my channel Tuition Today. Tuition Today lo ekobar sabake swagatam janalu. Aji ami juntu poem korim he poem tur naam hoise A Thing of Beauty, eta honderjor bostu. Aro ei kobitar kobi hoise John Keats. About the poet alman porhilong. John Keats 1795 1821. So sabole kole teo khub kom boyokhote dhukaise 25 মান আছিল তেওঁ 25 বছৰ মান হৈছিল যেটা তেওঁ ঢুকাইছিল 1795 আজিৰ পৰা কমেও 200 বছৰ আগৰ কথা হ'ব was the British romantic poet এজন British romantic poet আছিল although trained to be a surgeon Keats decided to devote himself wholly to poetry so যদিও তেওঁ এজন সার্জন এজন ডক্টৰ হিচাপে ট্ৰেইনিং গ্ৰহণ কৰিছিল বা শিক্ষা গ্ৰহণ কৰিছিল Keats decided Keats সিদ্ধান্ত এটা ললে যে তেওঁ নিজৰ গোটেই জীৱনটো পোয়েট্ৰি মানে কবিতা অনুগত কৰি দিব এটা ডিভোট কৰি দিব Keats secret his power to sway and delight the readers lies primarily in his gift for perceiving the world and living his moods and expressions in terms of language so Keats এটা secret আছিল secret মানে এটা গোপনীয় প্ৰতিভা বুলি ইয়াত ক'ব পাৰি এটা গুপ্ত প্ৰতিভা বুলি যদি আমি কওঁ হি গুপ্ত প্ৰতিভাটো কি আছিল his power to sway and delight the readers so তেওঁ নিজৰ যোনখিনি ৰিডাৰ্স আছিল কেনেকৈ এটা আনন্দৰ প্ৰভাৱ পেলাইছিল lies primarily মানে প্ৰথমতে ক'ত বাস কৰিছিল in his gift of perceiving the world তেওঁ এটা গিফ্ট পাইছিল কি গিফ্ট পাইছিল এই পৃথিৱীখনক উপলব্ধি কৰা এই পৃথিৱীখনক উপলব্ধি কৰিছিল আৰু নিজৰ and living his moods and aspirations in terms of language আৰু নিজৰ মেজাজ আৰু যোনবিলাক অভিলাষ এইটো ভাষাত কেনেকৈ ৰূপান্তৰ কৰিব পাৰে সেইটো এটা তেওঁ গিফ্ট পাইছিল The following is an excerpt from his poem Endymion, a poetic romance. The poem is based on a Greek legend in which Endymion, a beautiful young shepherd and poet who lived on Mount Patmos, had a vision of Cynthia, the moon goddess. The enchanted youth resolved to seek her out and so wandered away through the forest and down under the sea. So, এই যোনটো poem আমি পাইছো A Thing of Beauty এইটো এটা excerpt হয় excerpt মানে এটা উদ্ধৃত বুলি ক'ব পাৰি এটা অংশ এটা অৰিজিনেল poem এটা ডাঙৰ poem যোনটো নাম আছিল Endymion a poetic romance আৰু poemটো কিহৰ ওপৰত ভিত্তি আছিল গ্ৰীক লেজেণ্ড গ্ৰীক মানুহখিনি গ্ৰীচৰ মানুহখিনি গ্ৰীক বুলি কোৱা হয় গ্ৰীক আখ্যান in which Endymion a beautiful young shepherd and poet who lived in Mount Patmos had a vision of Cynthia কি কৈছে ইয়াত Endymion এই গ্ৰীক লেজেণ্ডত Endymion আছিলে এজন খুব ডেকা ভেড়াৰখীয়া আৰু এজন কবিও আছিলে আৰু তেওঁ ক'ত থাকিছিল বাস কৰিছিল ক'ত মাউণ্ট লেটমছত আৰু তেতিয়া কি হৈছিল had a vision of Cynthia the moon goddess moon goddess Cynthia তেওঁ visionত দেখিছিল vision মানে ইয়াত সপোন বুলি ক'ব পৰা যায় কিন্তু ইয়াত মানে সপোনি দেখা সপোন নহয় কিন্তু এটো হাৰে থাকোতে কেনেকৈ চকুৰ আগতে কিবা এটা vision আহি গৈছে সেইটো কথা বুজাইছে The enchanted youth had resolved to seek her out and so wandered away through the forest and down under the sea. So, a enchanted youth, a junjon ভেড়াৰখীয়া আছিল তেওঁ মানে মন্ত্ৰমুগ্ধ হৈ গৈছিল সিনথিয়াক দেখি আৰু তাৰপিছত তেওঁ কি কৰিলে এটা সংকল্প ললে ৰিজলভ কৰিলে যে মই তেওঁক বিচাৰি উলিয়াম আৰু হেতু কাৰণে ফৰেষ্ট জংঘল হাবি সাগৰৰ তলত ইয়াত মানে সবতে তেওঁ ঘূৰি ফুৰিলে বিচাৰি এটা পায়নে নাই লাষ্টত এইটো কথা বৰ্তমান ইয়াত লিখা নাই কিন্তু আমি এই যোনটো পয়েম সেইটো সময়ৰ পয়েম হয় যোনটো সময়ত এই এন্ডিমিয়নে সিনথিয়াক বিচাৰি গোটেই পৃথিৱী ভ্ৰমণ কৰিছিল ঠিক আছে বিফৰ ইউ ৰিড লৈ যাওঁ What pleasure does a beautiful thing gives us? Are beautiful things worth treasuring? সুধিছে যে আমাক beautiful thing এটা ধুনীয়া বস্তু আমাক কি সুখ দিয়ে কেনেকুৱা ধৰণৰ সুখ দিয়ে Are beautiful things worth treasuring মানে যোনবিলাক ধুনীয়া বস্তু সেয়া আমি কি নিজৰ মূল্যৱান বস্তু হিচাপে ৰাখি থোৱাটো দৰকাৰী নেকি এতিয়া পয়েমলৈ যাওঁ A thing of beauty is a joy forever. Its loveliness increases. It will never pass into nothingness. So কি কৈছে A thing of beauty এটা ধুনীয়া বস্তু is a joy forever. এটা চিৰকালৰ সুখ A thing of beauty is a joy forever. এটা চিৰকালৰ সুখ কি এটা ধুনীয়া বস্তু
ইটছ লাভলিনেছ মানে সেই ধুনীয়া বস্তুটোৰ মৰম লগাখিনি উইল নেভাৰ পাছ ইনটু নাথিংনেছ কেতিয়াও মানে নোহোৱা হৈ নাযায় বাট উইল কিপ আ বৱাৰ কোৱাইট ফৰ আছ কিন্তু আমাৰ কাৰণে এই ধুনীয়া বস্তুটোৱে কি ৰেডি কৰি এখন ধুনীয়া ফুলনি বা উদ্যান তাৰপিছত কি কৈছে এণ্ড এ শ্লিপ ফুল অফ চুইট ড্ৰিমছ বা আৰু এনেকুৱা এটা টোপনি য'ত আমি বহুত ধুনীয়া সপোন দেখোঁ এণ্ড হেল্থ এণ্ড কোৱাইট ব্ৰিডিং এণ্ড হেল্থ মানে কি আমি বহুত হেল্ডি হৈ থকাটো আৰু কোৱাইট ব্ৰিডিং মানে শান্তিত আৰু সুখত থকাটো এতিয়া আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে আমি ধুনীয়া ফুলনি এখন আমি যদি সপোন দেখোঁ এটা বহুত ধুনীয়া শুই থকা সময়ত তেতিয়াহ'লে আমাৰ মনটো বহুত ভাল লাগি যায় এণ্ড হেল্থ বা আমি হেল্ডি থাকিলেও আমাৰ ভাল লাগি যায় আমি যদি কেতিয়াও বেমাৰ আজাৰ নকৰি স্বাস্থ্যৱানেই হৈ থাকোঁ সদায় তেতিয়াহ'লে সেইটোও আমাৰ ভাল লাগিব এণ্ড কোৱাইট ব্ৰিডিং মানে আৰামছে তুমি উশাহ লৈ থাকা কেতিয়া আৰামছে উশাহ ল'ব যেতিয়া তুমি শান্তিত থাকিবা সুখত থাকিবা চ' এই ধুনীয়া যিকোনো ধুনীয়া বস্তু ইয়াত কোনো পাৰ্টিকুলাৰ ধুনীয়া বস্তুৰ কথা কোৱা নাই ইয়াত যিকোনো ধুনীয়া বস্তু চবৰ কাৰণে ধুনীয়া বস্তু বেলেগ হ'ব পাৰে আজি মোৰ কাৰণে যদি কিবা এটা বস্তু ধুনীয়া সেইটো তোমাৰ কাৰণে বস্তুটো ধুনীয়া নহ'বও পাৰে আৰু তোমাৰ কাৰণে যোনটো বস্তু ধুনীয়া সেইটো মোৰ কাৰণে নহ'বও পাৰে চ' নিজৰ চইচৰ ওপৰত ধুনীয়াৰ বস্তুটো ভিত্তি কৰা হয় ইয়াত তোমাৰ কাৰণে যোনটো বস্তু তোমাক ভাল লাগে সেই ধুনীয়া বস্তুটোৱে তোমাক এইখিনি সুখ দিব এনেকুৱা এটা সুখ দিব যোনটো তুমি এখন ধুনীয়া ফুলনিত গ'লে পাবা বা তুমি ধুনীয়া সপোন এটা দেখিলে যোনটো তুমি পাবা বা তুমি হেল্থ থাকিলে আৰু শান্তিত থাকিলে যোনটো এটা সুখ তুমি পাবা সেইটো বস্তু এই ধুনীয়া বস্তুটোৱে তোমাক দিব পাৰে Therefore on every morrow are we wreathing a flowery band to bind us to the earth আৰু সেইটো কাৰণে কি কৈছে সেই কাৰণে on every morrow ইয়াত morrow মানে tomorrow কিন্তু every morrow মানে প্ৰত্যেকটো দিনেই বুলি ক'ব পৰা যায় are we wreathing আমি wreath কৰা মানে কি মালা গাঁঠা ফুলৰ মালা গাঁঠা কৈছে আমি ইয়াত কি কৰিছোঁ এটা ফুলৰ এই ফ্লাৱাৰী বেণ্ড এটা ধুনীয়া ফুলৰ মালা গাঁঠিছোঁ ফুলৰ মালাটো কিয় গাঁঠিছোঁ যে আমি আমাক নিজকে এই পৃথিৱীখনৰ লগত বান্ধি ৰাখিব পাৰোঁ কাৰণ কিয় কাৰণ আমি যেতিয়া এই পৃথিৱীত থাকিম তেতিয়া আমি সেই ধুনীয়া বস্তুটো আমাৰ চকুৰ আগতে নহওক কিয় বা সেই ধুনীয়া বস্তুটোৰ স্মৃতিয়েই নহওক কিয় আমাক সুখ প্ৰদান কৰে আৰু সেইখন সুখৰ কাৰণেই আমি এই পৃথিৱীত থাকিবলৈ এডাল ধুনীয়া মালা গাঁঠিছোঁ যাতে আমি এই মালাডালৰ লগত ফুলৰ মালাৰ কথা কৈছোঁ আমি ফুলৰ মালাডালৰ লগত এই পৃথিৱীৰ লগত নিজকে বান্ধি ৰাখিব পাৰোঁ Spite of despondence, of the inhuman dearth, of noble natures, of the gloomy days, of all the unhealthy and over-darkened ways made for our searching. এতিয়া আমাক দুখৰ কথাখিনি কৈছে in spite of যদিও আমাৰ ডেছপণ্ডেঞ্চ আছে ডেছপণ্ডেঞ্চ মানে ইয়াত কি বুজাইছে হতাশা ডেছপণ্ডেঞ্চ মানে হতাশা বুজাইছে আমাৰ হতাশা হওক বা of the inhuman dearth of noble natures মানে নাটনি হৈছে ডাৰ্থ মানে নাটনি হোৱা কিহৰ সৎ স্বভাৱবিলাকৰ বা ভাল যিবিলাক ভাল স্বভাৱ সেইবিলাকৰ ইনহিউমেন ডাৰ্থ মানে অমানৱীয়ভাৱে নাটনি হৈছে সেইবিলাক বস্তু আমাক কি দিয়ে যেনেকৈ আমাৰ ডেছপণ্ডেঞ্চ হৈছে আমাৰ হতাশা হৈছে বা এই চব মানুহবিলাক স্বাৰ্থপৰ হৈ গৈছে তাৰপিছত কি কৈছে অফ দ্য গ্লুমি ডেইজ গ্লুমি মানে কি বুজাইছে আকৌ হতাশাজনক বুলিয়ে বুজাইছে গ্লুমি ডেইজ আমাৰ মানে খুব ডাৰ্ক দিনবিলাক আৰু খুব বেয়া দিনবিলাক অফ অল দ্য আনহেল্ডি এণ্ড অভাৰ ডাৰ্কেড ৱেইজ আনহেল্ডি মানে আকৌ ইয়াত বেয়া স্বাস্থ্যৰ কথাই বুজাইছে এণ্ড অভাৰ ডাৰ্কেড ৱেইজ আৰু বহুত বেছি মানে দৰকাৰতকৈ বেছি এন্ধাৰ হৈ থকা আমাৰ ৰাস্তাবিলাক কেতিয়া দৰকাৰতকৈ বেছি এন্ধাৰ হয় যেতিয়া আমি এনেকুৱা এটা পৰ্যায়ত নিজৰ জীৱনত আহি পাওঁ যেতিয়া আমি আগলৈ কি কৰিব লাগে আমি বুজি নাপাওঁ ইয়াৰ আগত আমি কি এটা ষ্টেপ ল'ব লাগে আমি বুজি নাপাওঁ আমি খুব ভাঙি পৰোঁ আমাৰ আগত মই কি কৰিম একো নাজানো চব এন্ধাৰ চাৰিওফালে মই একো দেখা নাই সেনেকুৱা এটা চিটুৱেশ্যন সেনেকুৱা এটা পৰিস্থিতি বুজাইছে কি কৈছে এই ধুনীয়া বস্তুটোৱে যোনটো বস্তুৱে তোমাক সুখ দি আছে সেই সুখখিনিয়ে কোনখিনি বস্তু নোহোৱা কৰি দিছে এই গোটেই বেয়া বস্তুখিনি আমাক এইকেইটা লাইন যে আমি পঢ়িলোঁ তাত দিয়া আছে যেনেকৈ হতাশাৰ কথা কৈছে অমানৱীয়তাৰ কথা কৈছে খুব বেয়া দিনবিলাকৰ কথা কৈছে মেড ফৰ আৱাৰ চাৰ্চিং মানে আমাৰ ভাগ্যত যে আছে সেইখিনি বস্তু থাকিও নোহোৱা নিচিনা কিয় কাৰণ যদিও আমি দুখত আছোঁ আমি এটা মুহূৰ্তত যদি আমি এই সুখ দিয়া বস্তুটোৰ কথা ভাবি লওঁ তেতিয়াহ'লে আমি সুখী হৈ পৰিম আৰু আমাৰ দুখখিনি নোহোৱা হৈ যাব
Yes, in spite of all, some shape of beauty moves away the pall from our darkness. আৰু এইখিনিত কি কৈছে আৰু হয় in spite of all, যদিও এইখিনি বস্তু আমাৰ ওচৰত, আমাৰ বেয়া দিনখিনি আমাৰ ওচৰত আছে, আমাৰ হতাশাখিনি আমাৰ ওচৰত আছে, কিন্তু some shape of beauty, কিছুমান ধুনীয়া বস্তুৱে moves away the pall, আমাৰ মানে যোনবিলাক বেয়া দিনবিলাক বা বেয়া সেইবিলাক অঁতৰাই নিয়ে from our dark spirits. ডাৰ্ক মানে বুজাইছে দুখী, স্পিৰিটছবিলাক মানে আত্মা, আমাৰ যোনবিলাক মনবিলাক যেতিয়া বেয়া লাগি থাকে সেইটোক মানে ডাৰ্ক স্পিৰিটছ বুজাইছে. সেই ডাৰ্ক স্পিৰিটৰ সময়ত কি কৰে, সেই ধুনীয়া বস্তুটোৱে আমাৰ মনক কিবা এটা ধৰণৰ সুখ দি থৈ যায়. Such the sun, the moon, trees old and young, sprouting a shady boon. তো আমাক কি কৈছে এতিয়া, such are the sun, আমাক এনেকুৱা এটা সুখ অকণমান সূৰ্যটোৱে দিলে, এনেকুৱা এটা সুখ আমাক জোনটোৱে দিলে. trees old and young, পুৰণা পুৰণা গছ হওক বা নতুনেই নহওক কিয় আমাক এনেকুৱা ধৰণৰ সুখ দিয়ে. sprouting a shady boon, shady boon মানে ইয়াত কি বুজাইছে, স্প্ৰাউটিং আ শ্বেডি বুন, স্প্ৰাউটিং মানে কি, গজালি ওলোৱা. এতিয়া নতুনকৈ মেলি দিছে আমাক, সুখটোৱে নতুনকৈ মেলি দিছে এটা আশীৰ্বাদ, বুন মানে আশীৰ্বাদ. এতিয়া মানে আমাক শ্বেডি শান্তি থকা আশীৰ্বাদ এটা দিছে, মেলি দিছে, নতুনকৈ গজালি মেলা নিছে, স্প্ৰাউটিং কৰি দিছে, নতুনকৈ মেলি দিছে. ছান বুলি ক'লে, মুন বুলি ক'লে পটককৈ আমাৰ মনলৈ নাহে, কিন্তু এতিয়া আমি ইণ্ডিয়াত আছোঁ, আমি অসমত আছোঁ, আমাক পটককৈ যদি গৰম দিনত ছানটোৰ কথা কয় আমাৰ অবভিয়াছলি এইটো বেয়া লাগিব, কিন্তু ঠাণ্ডা দিনত বা ঠাণ্ডা দেশবিলাকত আমি আৰু ইংলেণ্ডৰ কথা জানো, ব্ৰিটেইনৰ কথা জানো, য'ত পয়েটজন জন্ম হৈছিলে, আৰু ব্ৰিটেইন এখন ঠাণ্ডা দেশ, আৰু সেইটো কাৰণে তেওঁ কৈছে যে সূৰ্যটোৱেও এটা ধৰণৰ সুখ দিয়ে, লগতে মুনটোৱেও দিয়ে. খুব এন্ধাৰ ৰাতি হয়, যদি পূৰ্ণিমাৰ ৰাতি হয় তেতিয়া আমি খুব ভাল লাগে যে পূৰণ হৈ থকা আমি যোনটো দেখা পাওঁ, তাৰ লগতে পুৰণা গছ হওক বা য়াং গছ হওক, আমি খুব ৰ'দত গ'লে, খুব ভাগৰি জুগৰি গ'লে আমি গছৰ তলত অকণমান দেৰি থিয় হৈ আমি সুখকণ ল'ব পাৰোঁ, অকণমান শান্তি, অকণমান ঠাণ্ডাৰ সুখকণ ল'ব পাৰোঁ. নেক্সট লাইনত যাওঁ. For simple sheep and such are daffodils with the green world they live in. কি কৈছে, সেনেকুৱাই সাধাৰণ ভেড়াবিলাকো হয়. চিম্পল শ্বিপ বুলি কওঁতে অকল শ্বিপেই নহয়, এই শ্বিপটোৱে মানে গোটেই পশু পক্ষীখিনিক ৰিপ্ৰেজেণ্ট কৰিছে. এণ্ড ছাচ আৰ ডেফোডিলছ, ডেফোডিলছ এটা ধৰণৰ ফুল, আৰু সেই ফুলবিলাক দেখিলে আমাৰ মনটো বহুত ভাল লাগি যায়. উইথ দ্য গ্ৰীণ ৱৰ্ল্ড দে লিভ ইন, আৰু যোনখন সেউজীয়া পৃথিৱীত তেওঁলোক থাকে, সেই গোটেইখিনি যেতিয়া আমি একেলগে দেখোঁ আমাৰ খুব ভাল লাগি যায়. জাষ্ট ইমেজিন কৰা বস্তুখিনি কেনেকুৱা হৈ যাব পাৰে. এণ্ড ক্লিয়াৰ ৰিলছ ডেট ফৰ দেমছেলছ আ কুলিং কভাৰ্ট মেক এগেইনষ্ট দ্য হট ছিজন. চ' এতিয়া কি কৈছে, এণ্ড ক্লিয়াৰ ৰিলছ, ৰিলছ মানে ইয়াত সৰু জুৰি বুলি ক'ব পৰা যায়, সৰু নিজৰা, একদম চাফা চাফা যোনবিলাক নিজৰা. ডেট ফৰ দেমছেলছ আ কুলিং কভাৰ্ট মেক, আৰু সেই বস্তুটোৱে নিজতে এটা কি কৰে, কুলিং কভাৰ্ট, কভাৰ্ট মানে ইয়াত সৰু জোপোহা, য'ত মানে তুমি ৰখি পেলাই আৰাম কৰিব পাৰা, এগেইনষ্ট দ্য হট ছিজন, এটা যোনটো গৰমৰ দিন তাৰ উল্টাত কি পোৱা যায়. যদি তুমি জাষ্ট ইমেজিন কৰা তোমাৰ কাষেৰে ধুনীয়া, তোমাৰ সন্মুখেদি ধুনীয়া জুৰি এখন বৈ গৈ আছে, তাতে তুমি দুটামান ৰেবিটে দেখিলা বা শ্বিপৰ পোৱালি লেম্বে দেখিলা, আৰু লগতে তুমি তাতে ফুল দেখিলা, তাতে কিছুমান জোপোহা দেখিলা, য'ত তুমি ৰখি পেলাই আৰাম কৰিব পাৰা. এই চিটুৱেশ্যনটো, এই এনভাইৰনমেণ্টটো আমাৰ কাৰণে কিমান ধুনীয়া. The mid forest break, rich with a sprinkling of fair musk rose blooms. Mid forest break মানে ইয়াত এই জংঘলৰ মাজত, এই হাবিৰ মাজত এটা ব্ৰেক, ব্ৰেক মানে দুটা অৰ্থ আছে, এটাটো আমি জানো ইয়াত মিনিং দিয়া আছে, এই থিক মাছ অফ ফাৰ্নছ, য'ত মানে এই ফাৰ্ন বুলি ক'লে আমি ঢেকীয়া বুলি কওঁ, এটা ঢেকীয়া এটা টাইপৰ ফাৰ্নেই হয়, কিন্তু তুমি জাষ্ট ভাবা, এটা ইমেজিন কৰা সেনেকুৱা ঢেকীয়াৰ নিচিনা জোপোহা কিছুমান তাত আছে. ব্ৰেক মানে আমি আৰু এটা কথা জানো, ব্ৰেক মানে ৰখি যোৱা. ইয়াত তেতিয়াহ'লে দুটা মিনিং পালোঁ, এটা হ'ল এই থিক মাছ অফ ফাৰ্নছ, আৰু নেক্সটটো হ'ল ৰখি যোৱা. চ' এই হাবিৰ মাজত এনেকুৱা এটা ফাৰ্নৰ জোপোহা এটা আছে, এনেকুৱা এটা বুছ এটা আছে, য'ত এই জোপোহাটোত কি আছে, ৰিচ উইথ স্প্ৰিংকলিং অফ ফেয়াৰ মাস্ক ৰ'জ ব্লুমছ. এতিয়া মাস্ক মানে আমি পহু এটা আছে, তাৰ সেই পহুটোৰ মানে
সুগন্ধি দ্ৰব্য এটা যোনটোক আমি কস্তুৰী বুলিও কওঁ সেই মাস্কৰ নিচিনা গোন্ধৰ মানে সুগন্ধি এটা ৰোজ এটা গোলাপ ফুলৰ নিচিনা বহুত ফুল তাত মানে আছে স্প্ৰিংকল হৈ আছে ওপৰৰ পৰা যেন আমি ছটিয়াই দিছোঁ সেনেকুৱা নিচিনা দেখিছে সেই জোপোহাখিনিৰ ওপৰত যেন আমি ফুলখিনি ছটিয়াই দিছোঁ সেনেকুৱা দেখা গৈছে ধুনীয়া দেখা জেগাখিনিৰ ওচৰত আমি অকণমান দেৰি ৰৈ দিবও পাৰোঁ সেনেকুৱা বুজাইছে and such too is the grandeur of the dooms we have imagined for the mighty dead আৰু এনেকুৱাই and such too is the grandeur মানে আমি কি বুজাব পাৰোঁ আকৰ্ষণীয় গুণ এটা কাৰ আকৰ্ষণীয় গুণ of the dooms মানে ইয়াত যোনবিলাক ঢুকাইছে যোনবিলাক মৰিছে we have imagined for the mighty dead মানে ইয়াত যোনবিলাক শক্তিশালী মৰা মানুহ mighty dead বুলি কাক কোৱা হৈছে শক্তিশালী মৰা মানুহখিনি বুলি কাক কোৱা হৈছে তেওঁলোকৰ পূৰ্বপুৰুষক নিজৰ পূৰ্বপুৰুষৰ যোনবিলাক আকৰ্ষণীয় গুণ আছিল সেইবিলাকেও আমাক কিছুমান সুখ দিয়ে কিয় সুখ দিয়ে কাৰণ আমি আমাৰ ককা দেউতাহঁতৰ বা আমাৰ আজু ককাহঁতৰ যেতিয়া ভাল ভাল কথাবিলাক শুনিম আমি কিছুমান ক্ষেত্ৰত গৰ্বিতও হৈ পৰোঁ সেই গৰ্বখিনিও আমাক সুখ কিছুমান দিয়ে all lovely tales that we have heard or read আৰু এই যোনবিলাক কথা সাধু কথা বুলি ক'ব পাৰোঁ যোনবিলাক সাধু কথা আমি তেওঁলোকৰ বিষয়ে হয়তো পঢ়িছোঁ বা শুনিছোঁ এতিয়া আজি যদি আমি অসমৰ লাচিত বৰফুকনৰ কথাই পঢ়োঁ আমি খুব গৰ্বিত হৈ পৰোঁ আৰু সেই গৰ্বখিনিও আমাক কিছুমান ক্ষেত্ৰত সুখ দিয়ে an endless fountain of immortal drink pouring unto us from the heaven's brink so কি কৈছে and endless fountain এটা অন্তহীন এটা ফাউণ্টেইন অসমীয়াত আমি ফুৱাৰা বুলিও ক'ব পাৰোঁ য'ত মানে পানী পৰি থকা ফাউণ্টেইনছবিলাকতো তোমালোকে দেখিছাই সেনেকুৱা এটা অন্তহীন এইটো যোনটো কেতিয়াও শেষ নোহোৱা এটা ধৰণৰ সুখ এই সুখখিনি এটা ফাউণ্টেইনৰ নিচিনা যোনটো কোনো অন্ত নাই অফ ইমৰ্টেল ড্ৰিংক এটা ইমৰ্টেল ড্ৰিংক এটা চিৰঞ্জীৱী এটা পানীয় বস্তু যোনটো আমাক মানে pouring unto us আমাৰ ওপৰত ঢালি দিয়া হৈ আছে ক'ৰ পৰা from the heavens brink স্বৰ্গৰ যোনটো সীমা ব্ৰিংক মানে ইয়াত সীমা স্বৰ্গৰ সীমাৰ পৰা আমাক ঢালি দিছে এই ইমৰ্টেল ড্ৰিংকটো আৰু ইমৰ্টেল ড্ৰিংকটো কি বস্তু এই ধুনীয়া বস্তুখিনি তোমাৰ কাৰণে ধুনীয়া বস্তু বেলেগ হ'ব পাৰে মোৰ কাৰণে ধুনীয়া বস্তু বেলেগ হ'ব পাৰে কিন্তু এই ধুনীয়া বস্তু আমাৰ চকুৰ আগতে নাথাকক কিয় বা আমাৰ স্মৃতিতে নাথাকক কিয় এই ধুনীয়া বস্তুটোৱে সদায় আমাক সুখেই দি যাব যোনটো সুখৰ কাৰণে আমি হয়তো এই পৃথিৱীৰ গোটেই দুখখিনি পাহৰি যাব পাৰোঁ